গণৰাজ্য দিৱসৰ দিনাও দেওবৰীয়া বন্ধ উপভোগৰ অভিযোগ চতলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ গাণনিক বিষয়াৰ বিৰুদ্ধে। আজি ৭৭তম গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত আনন্দৰ লহৰ দেখা যায় যদিও ব্যতিক্ৰম ৰূপত দেখা যায় বৰপেটাৰ এখন চিকিৎসালয়। বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত চতলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একাংশ কৰ্মচাৰীৰ অনুপস্থিতিতে পতাকা উত্তোলন কৰিবলগীয়া হয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি গাণনিক বিষয়া ভূপেন্দ্ৰ ভট্টাচাৰ্যই সকলো দায়িত্বত থকাৰ পিছত অন্য দিনৰ দৰে নিজৰ মতামত মতে দায়িত্ব কৰাৰ লগতে গণৰাজ্য দিৱসৰ দিনাও অনুপস্থিত থাকে, যাৰ ফলত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। পিছত ভাৰপ্ৰাপ্ত বিষয়া স্থানৰ খণ্ডকাৰৰ লগতে কমিটিৰ সদস্যই ওচৰতে থকা চতলা আঞ্চলিক হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত উত্তোলনৰ কাৰ্য সম্পাদন কৰে। এটা প্ৰশ্ন হয়, অভিযোগ অনুসৰি গণৰাজ্য দিৱসৰ দিনাও যদি কৰ্মচাৰী অনুপস্থিত থাকে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত কঠোৰ হোৱা চৰকাৰী কৰ্মচাৰীয়ে প্ৰকৃততে মুখ্যমন্ত্ৰীক কেৰেপ কৰেনে? আজি তাৰমানে ৭৬তম গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসত আমি স্থানীয় বাসিন্দা হিচাপে প্লাছ কমিটিৰ মানুহ হিচাপে মই এই চতলা PHCত আহিলোঁ এই পতাকাটো উত্তোলন কৰাৰ কাৰণে। আহি কেনে চাওঁ মেডিকেলৰ যিটো একাউণ্টেণ্টৰো বেছি দায়িত্ব থাকে এই ক্ষেত্ৰত, মেনেজমেণ্টৰ গোটেইখিনি দায়িত্ব একাউণ্টেণ্টৰ ওপৰত থাকে, কিন্তু তেখেতে উপস্থিত নাই। উপস্থিত নথকাত মই তেখেতক ফোন কৰিলোঁ। ফোন কৰোঁতে তেখেতে কৈছে যে না মই ডিষ্ট্ৰিক্টত আছোঁ। মই যেতিয়া সুধিলোঁ ডিষ্ট্ৰিক্টৰ দায়িত্ব আপোনাক কোনে দিলে, আপোনাৰ নিজৰ মেডিকেলৰ দায়িত্ব ল'ব এৰি আপুনি কিয় ডিষ্ট্ৰিক্টত গ'ল? যেতিয়া মই এনেকৈ অলপ উল্টা পাল্টাকৈ ক'লোঁ তেতিয়া তেওঁ কৈছে নহয় মই ঘৰতে আছোঁ, মোৰ মাৰ বেমাৰ। তেতিয়া মই কৈছোঁ এই পবিত্ৰ দিনত আপুনি মিছা কথা কয়, গতিকে আপুনিতো ভাল কাম হোৱা নাই। নাই, আমাৰ এই মেডিকেলৰ ইনচাৰ্জে আছে আৰু ২-৪জন আছে, কিন্তু মেইন যিটো মেনেজমেণ্টৰ মানুহ একাউণ্টেণ্ট তেখেতেই উপস্থিত নাই। ষ্টাফৰ আছে ২-৪জন আছে, সেইটো আছে ভালেকেইজন আছে, কিন্তু তাৰমানে মেইনলি যিটো একাউণ্টেণ্ট তেওঁ উপস্থিত থাকিব লাগে, কিন্তু তেওঁ নাই। আগে পিছেও নাথাকে তেওঁ। তাৰমানে ইয়াতে আহি তাৰমানে তেওঁ খুবেই খেলিমেলি আৰম্ভ কৰি দিছে। তাৰমানে ভালকৈ সময়সূচীও নামানে। মই মাজে মাজে এই কমিটিৰ মানুহ হিচাপে মই মাজে মাজে ভিজিট কৰোঁ, আহি কেনে মই তেওঁক দেখা নাপাওঁ। নিজৰ ইচ্ছামতে আহে, মই মতালি কৰি নিজৰ ইচ্ছামতে আহে, নিজৰ ইচ্ছামতে যায়, এনেকুৱা আৰু। দেওবাৰে মেডিকেল বন্ধ থাকে নেকি? দেওবাৰে আমাৰ ইয়াতে যিহেতু OPD কেৱল, গতিকে দেওবাৰে বন্ধ থাকে আমাৰ। নহয়, আজিতো তাৰমানে দেওবৰীয়া বন্ধ যেনে অনুভৱ হৈ আছে, যদিও আজি গণৰাজ্য দিৱস, গতিকে দেওবাৰ চেওবাৰতো কোনো একো কথা নাই। গণৰাজ্য দিৱসত গোটেইখিনি মানুহ আহিব লাগে, কিন্তু তেওঁ পতাকা উত্তোলন কৰাটো চবৰে দায়িত্ব। এইটো ভাৰতীয় নাগৰিক হিচাপে তেওঁ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব এই পতাকা উত্তোলন কৰাটো। দিৱসৰ পবিত্ৰ ক্ষণত মই সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শেহতীয়াভাৱে আহি আমাৰ চতলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হ'লোহি আৰু ইয়াত উপস্থিত হৈ দেখিলোঁ যে আচলতে এই পবিত্ৰ ক্ষণত আজি গণৰাজ্য দিৱসত প্ৰতিজন চৰকাৰী বিষয় নিজ নিজ কাৰ্যালয়ত আচলতে পতাকা উত্তোলন কৰাটো এটা জৰুৰী, কিন্তু তেনে ক্ষেত্ৰত আমাৰ এই চতলা উপস্বাস্থ্য কেন্দ্ৰত যিজন একাউণ্টেণ্ট ভট্ট বুলি এজন ব্যক্তি, তেখেতে আজি পবিত্ৰ ক্ষণত অনুপস্থিতিত দেখিছোঁ। ইয়াৰ উপৰিও তেখেতে ইচ্ছামতে বাকী দিনবোৰতো তেওঁৰ ইচ্ছা আৰু নিজ খেয়াল খুচিমতে আহে আৰু গুচি যায়। ইয়াৰ এজন ইনচাৰ্জ ডক্টৰ আছে, তেওঁকো নামানে। কোনো স্থানীয় ব্যক্তি বা মেনেজমেণ্ট কমিটি এখন আছে, কমিটিৰ লগতো কোনো কোঅপাৰেট নকৰে। তেওঁ সম্পূৰ্ণ এই উপস্বাস্থ্য কেন্দ্ৰত নিজা খেয়াল খুচিমতে তেওঁ উঠি ৰজা বহি ৰজা হৈ কাম কৰি থাকে। তথাপি আমি স্থানীয় ৰাইজে এইবিলাকত বিশেষ এটা তেওঁক সকীয়াই দিছোঁ যদিও কোৱা নাছিলোঁ, কিন্তু আজি পবিত্ৰ ক্ষণত উপস্থিত নথকাৰ বাবে আমি তেওঁৰ বিষয়ে ক'বলৈ বাধ্য হৈছোঁ। চেঙাৰ পৰা আব্দুৰ ৰহমানৰ ৰিপৰ্ট, NV Live।